অভাৱনীয়ভাৱে দেশজুৰি বাঢ়িছে সোণৰ দাম। বুধবাৰে ভাৰতত 22 কেৰেট সোণৰ প্ৰতি গ্ৰামৰ দাম হৈছেগৈ 6,829 টকা। 24 কেৰেট সোণৰ দাম হৈছেগৈ প্ৰতি গ্ৰামত 7,450 টকা। লক্ষণীয় কথাটো হ'ল যোৱা কিছুদিন ধৰি দেশত বাঢ়ি আছে সোণৰ দাম। ৱৰ্ল্ড গোল্ড কাউন্সিলৰ তথ্য অনুসৰি সোমবাৰে বিশ্ব বজাৰত প্ৰতি আউন্স সোণৰ দাম $2,445লৈ বৃদ্ধি পাইছে। সেইদিনা ভাৰতত সোণৰ দামে গঢ়ে সৰ্বকালৰ অভিলেখ। সোমবাৰে 24 কেৰেট সোণৰ দাম 10 গ্ৰামত আছিল ৭৫,160 টকা। কিহৰ বাবে সোণৰ বাঢ়িছে ইমান দাম? লক্ষণীয়ভাৱে সোণৰ ব্যৱহাৰ কেৱল অলংকাৰ তৈয়াৰ কৰাতে সীমাবদ্ধ নহয়। বিনিয়োগৰ মাধ্যম হিচাপেও সোণৰ গুৰুত্ব অধিক। যেতিয়া বেংকৰ সুতৰ হাৰ বৃদ্ধি পায় বা শ্বেয়াৰ বজাৰ শক্তিশালী হয়, বিনিয়োগকাৰীয়ে বিনিয়োগৰ বিকল্প পথ হিচাপে এইবোৰ বিচাৰি লয়। তেতিয়া সোণৰ চাহিদা কমি যায়। সেইবাবেই 2022-23 চনত বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিছিল ডলাৰ মূল্যৰ বণ্ডত। যদি ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ হ্ৰাস কৰে, তেন্তে বণ্ডৰ উৎপাদন হ্ৰাস পাব। সেইকাৰণেই এই বছৰ বিনিয়োগকাৰীয়ে আগতেই সোণত বিনিয়োগ আৰম্ভ কৰিছিল। ইয়াৰ ফলত ডলাৰ শক্তিশালী হ'লে সোণৰ চাহিদা কমি যাব বুলি ধাৰণা কৰা হৈছে। অভিলেখ পৰিমাণৰ ডলাৰৰ বিনিময় হাৰ বৃদ্ধি হ'লে সাধাৰণতে সোণৰ দাম কমি যায়। যোৱা বছৰৰ ছেপ্টেম্বৰৰ শেষ সপ্তাহত সোণৰ দাম কমিবলৈ আৰম্ভ কৰিছিল। তাৰ মূলতে আছিল আংশিকভাৱে ডলাৰৰ শক্তিশালী মূল্য। বিশ্লেষকসকলৰ মতে বিভিন্ন দেশৰ শীৰ্ষ বেংকসমূহে বৃদ্ধি কৰি আছে সোণৰ ভাণ্ডাৰ। এই বেংকসমূহৰ ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেংকো অন্যতম। বিশ্বৰ বজাৰত সোণৰ মূল্য বৃদ্ধিৰ ইয়াকেই মূল কাৰণ বুলি কোৱা হৈছে। ভূ-ৰাজনৈতিক সংকটৰ মাজতে বিত্তীয় খণ্ডৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে বেংকসমূহে গ্ৰহণ কৰিছে এই ব্যৱস্থা। দাম বৃদ্ধিৰ কাৰণ যিয়েই নহওক, সাধাৰণ জনতাৰ বাবে কিন্তু সোণ হৈছে চুব নোৱাৰা সম্পদ। নিউজ ডেস্ক, দেশ টুডে।